নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আজি দুপৰীয়া বনাবলৈ লৈছোঁ মই মাছৰ মাথাৰ লগত পচলা মাছৰ মাথা হে আৰু বনাবলৈ লৈছোঁ বস্তুকেইটা ৰেডি কৰি ল'লোঁ এফালে পচলা পাপাই কাটি দিলে ধুনীয়াকৈ মিহি মিহিকৈ আলু তেজপাত দুখিলা ডান সৰু পিঁয়াজ লগত জিৰা ধনিয়া জালুক এনেকৈ দিম আৰু মছলা তাৰপিছতে মাছৰ মাথা গতিকে দেখাই থাকিম ভিডিঅ'টো চাই থাকিব মই এফালে বস্তুখিনি ধুনীয়াকৈ ৰেডি কৰি থৈ দিছোঁ বনাম আৰু লাহেকৈ তাৰপিছত এফালে বৌয়ে কুন্দুলি কাটি আছে কুন্দুলি ভাজি পচলা আৰু মাছৰ মাথা আৰু চাই লওঁ কিবা কিবি বনোৱা হয় যদি মইখিনি বনাই লওঁ তাৰপিছত আকৌ দেখাই থাকিম চাই থাকিব আপোনালোকে মাছৰ মাথা বনাবলৈ প্ৰথমতে তেল গৰম কৰি তাতে পিঁয়াজ আদা নহৰু ভাজি তাতে মাছৰ মাথাখিনি দি 2-3 মিনিটমান ভাজিলোঁ তাৰপিছত পচলাখিনি দি তেতিয়া নিমখ হালধি জিৰা ধনিয়া জালুক অকণমান দি ধুনীয়াকৈ ভাজিলোঁ আৰু আলু এটা দিছিলোঁ মই লগত তাৰপিছতে পানী দি ধুনীয়াকৈ ভাজি থাকিব আৰু হৈ গ'ল মানে একো মানে টান কাম নহয় একদম পটককৈ হৈ যায় বস্তু হৈ গ'ল এফালে মোৰ মাছৰ মাথা ৰেডি আৰু জালুকটো সৰহ হ'লে ভাল লাগে খাই পেলাই মাছৰ মাথাখনত আৰু পানী দি থাকিব পানী দিলে বস্তু অকণমান ডাঠ হয় মানে গ্ৰেভি হয় আৰু এফালে বৌয়ে বনালে সালাড গুড ইভিনিং ৰাইজ আজি ভিডিঅ' বনোৱাৰ একো হেৰি নাছিলে অথনি ৰাতিপুৱা দুপৰীয়া মাছৰ মাথা পচলাৰ লগত বনাইছিলোঁ যে সেইটো দেখাবলৈকে বনাইছিলোঁ তাৰপিছত বোলো ভিডিঅ' বেলেগ নবনাওঁ আৰু কিন্তু এতিয়া ইভিনিং বোলো নাই অকণমান ভিডিঅ'টোকে অকণমান বনাওঁ এতিয়া আহিলোঁ ওপৰলৈ এজনে পানী বাল্টিটা লৈ আহিছে পানী বাল্টি নহয় মই দেখাই আছোঁ আপোনালোকৰ মই কি আছে ইয়াত দেখাই আছোঁ ৰ'ব কি আছে বহুত বৰ ধুনীয়া বতাহ মাৰি আছিল ওপৰত আৰু বস্তুটো হৈছে ইয়াত মানে চাউল ধোৱা দাইল ধোৱা মাছ ধোৱা আৰু মাংস ধোৱা পানী জমা কৰি থৈ দিওঁ মানে ইয়াত বাল্টিটোত পাকঘৰত থাকে মায়ে থৈ দিয়ে মানে কি মই থৈ দিওঁ চাউল তল এনেকৈ ধোৱা মেলা বস্তু তাৰপিছত মাছ মাংস ধোৱা পানী চব ইয়াত মিক্স হৈ থৈ দিয়ে মায়ে এতিয়া ইয়াত দিব গছৰ গুৰিত এইবোৰ মিক্স কৰি পেলাই দিব এই কি যে গোন্ধ এইবোৰ চব জমা হৈ কিমান দিনৰ পৰা জমা হৈ পোক হৈ গ'লগৈ এতিয়া মায়ে দৰৱ বনাব এতিয়া মায়ে দৰৱ বনাব পোক দিছে নাই কেনেকুৱা হ'ব চব দেখাই দিছোঁ এইবোৰ যে হৈছে পাচলিৰ চব বাকলি হয় মায়ে বহুত দিনৰ পৰা বাল্টিটো জমাই থৈ গৈছিলে সেইকাৰণে মানে স্মেলটো অকণমান বেয়া ওলাইছিলে আৰু গোটেই মানে পোক পূৰা ধৰি গ'ল কিন্তু সেইখিনিতে মায়ে গছৰ গুৰিত মানে অলপ অলপকৈ দি যাব সেয়াই এইটো মোৰ ওপৰত আছে কোমোৰা বাবলৈছে অমিতা নহয় জাতিলাও জাতিলাও ন সৰুতে বোলে জাতিলাও ডাঙৰ হ'লে কোমোৰা হৈ যায় বোলে এইফালে আছে এটা কলি জাতিলাও কলিটো এটা নিলোঁ আজি এইটো মাছৰ লগত আজিতো মাছৰ লগত খাম মাছৰ লগত খাম এইটো মাছ আছে ঘৰ জাতিলাও আজি মাছৰ লগত খাম মাছ নাই দৰৱ বনাব এতিয়া বৈদ্য গোন্ধাইছে মায়ে কেনেকৈ আছে ভগৱান জানে মাক চাক লগোৱা নাই সাৰ পৰিছে সাৰটো কেনেকুৱা গোন্ধাইছে কি তামোল ভালে গোন্ধাই একো বেয়া এনেকুৱা গোন্ধাইছে বেয়া সাৰ হয় চব সাৰেই হয় বাৰু পকি আছে কেলৈ ছিঙিছে আৰু অকণ পকক
এইখিনি আৰু গোন্ধাব থাকিলা মাস্ক এখন লগাই নলয় কেলে কি কি নামটো কি পনমুৱা নেকি পনমুৱা নাজানো নহয় নেকি এইটো কিন্তু গম পাওঁ পনমুৱা শাক না হাত কাটিলে বা হেৰি কাটিলে এইটো অকণমান চেপি পিনি লগাই দিলে অকণমান হেৰি হয় পনমুৱা শাক আজি বিকিছে 10 টকা মুঠি বহুত দাম এইটো সেইকাৰণে এইডাল ঘৰত থোৱা এইডাল এলো কেলো নকৰিব খাই পেলাব লাগিব আনিছিলোঁ বাহু মাছৰ লগত বনাবা তাৰপৰা আহি গ'ল পাপা পাই গ'ল ইমান তামোল তামোল বনাইছে তামোল তামোল নহয় অ' ইমান কেলা বনাইছে কচুটো অকণ বেলেগ বেলেগ লাগিছে কি কচু জানো বেলি দিছা কিবা নেদেখিনো ধুনীয়া লাগিছে দেখিবলৈ এয়া নাই ইয়াৰ পৰা ধৰিব নোৱাৰি অকণমান এইফালে মায়ে শাকৰ গুটি দিলেই শাকৰ গুটি এইফালে এইখিনি কি জানো আছিলোঁ ধনিয়া এইখিনি কিন্তু ধনিয়া এইখিনি নহয় পালেংহে নেকি ধনিয়া গুটি দিছেহে এইখিনি কোমোৰা হেৰি গুটি দি থোৱা আছে মায়ে কাম কৰিছে বেঙেনা নাজানো দেই এতিয়া কোমোৰা নে ৰঙালাও বেঙেনা এভেইলেবল আছে আমাৰ ঘৰত বেঙেনা এভেইলেবল সেই বেঙেনা এইফালে বেঙেনা সেইফালে বেঙেনা দুইফালে বেঙেনা চব বেঙেনা 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 আমাৰ ঘৰত নাই লগাকেইটা মায়ে চিঙি লগত দুটা লাগি আছে এইকেইটা নিব এইখিনি গোটেই পাচলি বাকলিৰ পৰা পেলাই থৈ দিছে মায়ে বিভিন্ন পাচলি সোমাই আছে ইয়াত আৰু মায়ে এইটো বনাইছে ভাত মানে কি কয় মায়ে দুদিন বা এদিনৰ ভাত আগদিনাৰ থাকি যোৱা ভাত কেতিয়াবা থাকি যায় সেই ভাত মানে মায়ে পানী দি পেলাই জমাই থৈ দিয়ে সেই পানীটো আকৌ ভাতৰ পৰা ধুনীয়াকৈ চেকি লৈ সেই পানীখিনিও মায়ে উলিয়াইছে এইখিনি এতিয়া গছত স্প্ৰে কৰিব সেয়া আৰু এনেকৈ বিভিন্ন ধৰণৰ পদ্ধতিৰে ঘৰুৱা বস্তুৱে কেনেকৈ নিজৰ বাৰীখন ভালদৰে পোক পৰুৱা আদি নহ'বৰ কাৰণে ভালদৰে বাচি থাকিব পাৰে সাৰ চাৰ বেলেগ একো মানে নোহোৱাকৈ সেইবোৰকে চাই চাই মায়ে ধুনীয়াকৈ বাৰীখন ৰাখি থৈছে বন জালুককেইডাল আকৌ ওলাইছে ওলাই মেলি এনে ক'লৈ যোৱা ক'ত যোৱা চানা কেইটামান লৈ বাৰ মাছৰ জলকীয়া দি পেলাই জলকীয়া বাই বাই টাটা গুড নাইট গধূলি হ'বহি হ'ল পাপা মা দুইজন পূৰা লাগি আছে বাৰীত সেয়া এনেকৈ ৰাতিপুৱা পিছবেলা অলপ অলপ সময় বাৰীখনত টাইম দি শাক পাচলি দুটা এটা ধুনীয়াকৈ ঘৰত খাই থাকিব পৰাকৈ সকলোখিনি কৰি থাকে আৰু সিমানেই মই আহিলোঁ মাহঁত ওপৰতে আছে এজন নাই ওলাই গৈছে অকণমান বাচনকেইটা লৈ আহিবলগীয়া হৈছে যে লাইট জ্বলোৱাই নাই লাইট নাই কাৰেণ্টটো যে মানে এনেকুৱা কাৰেণ্টটো নাহি হে এতিয়া লাইটটো আহিছে লাইটটো মানে দিনটোত 10-12 মান যাব 10-15 মান নামঘৰলৈ যোৱাই নাই নহ'লে নামঘৰলৈ গ'লোঁ তেন্তে পিৰিয়ড চলি আছিলে আকৌ 9 দিনলৈকে নোসোমাওঁ যে নামঘৰত সেইকাৰণে যোৱা নাই চাকি দিবলৈ এতিয়া আছোঁ মাহঁত ওপৰৰ পৰা অহাই নাই আহিলে চাহ তাহ বনাম চাহ দিম
ভিডিঅ' একদিন অকণমান কমকৈ বনাই আছোঁ যিহেতু এক্সামৰ কাৰণেহে প্ৰিপেৰেশ্যন কৰি আছোঁ অকণমান পঢ়া মেলা হৈ আছে 15 তাৰিখে হাজবেণ্ডে কৈছে একদম পৰীক্ষাটো দি লোৱা তাৰপিছত বনাই থাকিবা ভিডিঅ' সেইকাৰণে বনোৱা হোৱা নাই বেলেগ ভিডিঅ' দিম আৰু বহুতে কৈ আছিলে আৰু এগৰাকীয়ে বা এগৰাকীয়ে মোক মেছেজো কৰিছিলে বেলেগ ভিডিঅ' দিবা বুলি সেয়া আমলো এক্সাম চেক্সাম হৈ লওক তাৰপিছত ধুনীয়াকৈ কৰিম আৰু তাৰপৰা সেইকাৰণে হাজবেণ্ডে কৈছে এইকেইদিন পঢ়া ভালকৈ এক্সামটো দি লোৱা তাৰপিছত আজৰি তাৰপিছত যি কৰা কৰি থাকিব আৰু সেইকাৰণে বেলেগ একো কৰা নাই আৰু গতিকে আৰু এতিয়া বাজিছে 6টা বাজিলে এতিয়া অকণমান মাহঁত আহক ওপৰৰ পৰা চাহ তাহ খাম মইতো নাখাওঁ মই ৰাতিপুৱা চাহ একাপ খাওঁ আৰু মই একদম চাহ খাই বেয়া পাওঁ ৰাতিপুৱা একাপ চাহ খাওঁ আকৌ এতিয়া গধূলি নাখাওঁ আৰু কেতিয়াবা কাটচিত ঠাণ্ডা দিনত আকৌ অকণমান কেতিয়াবা মানে কিবা কিবি পকৰি চকৰি থাকিলে বা এনেকুৱা নিমখীয়া কিবা বস্তু থাকিলে কেতিয়াবা কাটচিত খাওঁ আৰু চাহ অকণমান নহ'লে মই চাহ খাই মানে একদম বেয়া পাওঁ ৰাতিপুৱা যি এবাৰ চাহ খাওঁ আকৌ নেক্সট ডে ৰাতিপুৱা চাহ খোৱাত একদম বেয়া মানে মই হাজবেণ্ডৰ একেই চাহ মানে এবাৰে আৰু তাৰপিছত এতিয়া মাহঁতক আহিলে চাহ বনাই দিম তাৰপৰা অকণমান দি পঢ়ি মেলি আৰু আকৌ ৰাতি ভাতৰ কাৰণে যোগাৰ কৰা হ'ব আৰু মানে জাতিলাও ছিঙি থোৱা আছিলে মানে কৈছিলোঁ যে জাতিলাও ছিঙি থোৱা আছিলে মায়ে ক'লে জাতিলাওটো বনাবি বুলি মাছৰ লগত ঘৰৰ জাতিলাও মাছ অকণমান লগত খাই পেলাই বেছি ভাল লাগিব সেইকাৰণে মাছ আনি থোৱা আছে মাছ আনিলেহে আপুনি দেখাইছিলোঁ যে মাছটো আনিছিলে চাহ বনাই আছোঁ মাহঁত পালেহি চাহ আৰু এয়া বুনিয়া ভুজিয়া খাম এতিয়া নামঘৰৰ পৰা বুনিয়া ভুজিয়া লৈ আহিছিলে মায়ে নামঘৰৰ পৰা কিবা কিবি আহিয়ে থাকে বুনিয়া ভুজিয়া কেতিয়াবা মানে মায়ে লৈ আহে আমাৰ দুজনীলৈ বুনিয়া ভুজিয়া থাকিলে বুনিয়া ভুজিয়া মিঠাই চিঠাই যি খুৱাই আৰু দুজনীলৈ লৈ গুচি আহে মায়ে আজি বুনিয়া ভুজিয়া আনিলে বুনিয়া ভুজিয়া কালি সেয়া পায়স বনাইছিলোঁ সেইদিনা দেখাইছিলোঁ ন পায়সৰ সেইটো পায়স আছে অকণ পায়সতে খাম আৰু এজন গধূলি ওলাই যাওঁতে মোলৈ লৈ আহিলে চটফটি মই আকৌ তাতে পিঁয়াজ জলকীয়া নেমু সকলো মিক্স কৰি ল'লোঁ আৰু এইফালে মই অকণমান নিজৰ প্ৰিপেৰেশ্যন কৰি লওঁ তাৰপিছত লগ পাইছোঁ আপোনালোকক চাই থাকিব ভাত পানী খাই মেলি আহিলোঁ 11টা বাজিলে ভাত আজি বনোৱা মেলা একো ভিডিঅ' নকৰিলোঁ আৰু গধূলি টাইমত মাছ আছিলে আপুনি মাছে জাতিলাও দি বনালোঁ তাৰপিছতে বৌয়ে পটল ভাজিলে আৰু কি আছিলে প্ৰসাদৰ চাটনি বনাইছিলে সিমানে মায়ে ভাতটো বনাই দিলে আৰু অকল খাই মেলি আজৰি মা পাপা অহাই নাই ভাত খাই পেলাই ওপৰত খোজকাঢ়ি আছে মাহঁত ভাত চাত খাই ওপৰত খোজকাঢ়ি আছে এতিয়া হৈ গ'ল গতিকে আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ চাই থাকিব গেদা হৈ পৰি আছিলোঁ ভাগৰ লাগিছে কিবা গতিকে আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ চাই থাকিব বাই বাই টাটা